নমস্কাৰ ৰাইজ। আজি ৰাতিপুৱা গা পা ধুই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সকলোৰে খোৱা বোৱা হ'লেই চাগে, মই কিন্তু এতিয়াহে খাই উঠিলোঁ। এইফালে আৰু আজি হাত বিহু যে, তাৰ কাৰণে মায়ে কাঠিকে মুচি আছে। আমি যে ল'ৰাৰ লগত আছোঁ আৰু এইফালে বেটা খুৱাবলৈ আহিছোঁ। এইফালে আহি পাই গ'লোঁ মামাহঁতৰ ঘৰ। সেইদিনাখন সৰু মামাহঁতৰ ঘৰত খানা খাইছিলোঁ আৰু আজি এইটো ডাঙৰ মামাহঁতৰ ঘৰত আহিলোঁ। আহি এইফালে বেটাৰ উৎপাত আৰম্ভ হ'লেই। সি মানে আগতীয়াকৈ যায়। এইফালে দৰ্জা বন্ধ নাই দেই, দৰ্জাখন খুলি যাব পাৰি। এইফালে বেটাই সেইফালে দৌৰাৰ কাৰণে মই তাতে অকণমান ৰখি দিলোঁ। এইফালে আৰু পুনম বাইদেৱে মাছ ভাজি আছে। বাইদেউক মাছ ভজা চোৱাৰ কাৰণে আমি ইয়াতে আহিলোঁ। বাইদেউ তাতে আছে যিহেতুকে তালৈকে অকণমান আহিলোঁ আৰু তাতে বহিলোঁ। এইফালে বাইদেৱে আঞ্জা বনাই আছে। লগতে পঠাৰ মাংস বনাবৰ কাৰণে মামীয়ে মোক ক'লে, এবাৰ বোলে মই মামীক বৰ সোৱাদকৈ মাংস বনাই খুৱাইছিলোঁ। তাৰ কাৰণে আজিও মামী মোকে বনাবলৈ ক'লে। ময়ো বোলো আগবাঢ়ি গ'লোঁ। এইফালে কৰাহীটো উঠাই দিলোঁ আৰু এইফালে মাংসখিনি ৰেডি কৰি থৈ দিছে। লগতে পিঁয়াজ আলুখিনি মই কাটিলোঁ আৰু এইফালে এতিয়া মই মাংসখিনি বনাম আৰু চাই থাকিব। আৰু আজি যিটোহে গৰম, তাতে আৰু চাদৰ মেখেলা পিন্ধিম। মামীহঁতে চেঞ্জ কৰিব দিছিলে কিন্তু মই নকৰিলোঁ। আৰু এইফালে বেটাই আজি পূৰা খেলাত ব্যস্ত। দাদাকক লগ পাই একেবাৰে তাক নলগাই হৈছে। বল খেলাত ব্যস্ত হৈ আছে। ময়ো বোলো অলপ খেলি থাকক। এইফালে ৰ'দো দিছে কিন্তু সিয়াক মাতিলেও নাহে আৰু এনেকৈ খেলি সি বৰ ভাল পায় লগ এটা পালে। তাৰ কাৰণে মই অকণমান তাক খেলিবলৈ দিলোঁ। এইফালে আৰু অকণমান বাইদেৱে কিবা এটা কামত ব্যস্ত হৈ পৰিল আৰু মই ভাগিনাৰ ওচৰত বহি আছোঁ। সি টোপনি মাৰি আছে। লগতে আমাৰ মামী এজনীয়ে মেম্বৰত উঠিব পঞ্চায়তৰ ইলেকশ্যনৰ পৰা আৰু তাৰ কাৰণে মানুহ আহিছে মামীহঁতৰ ঘৰলৈ আৰু সেয়া অকণমান ৰাখি থ'লোঁ আজিৰ দিনটোতে। আৰু ইফালে মানুহখিনি গ'ল। ফাইনেলি ভাত খোৱা সময় আহি গ'ল আৰু ভাত পানী খাই অকণমান বহুতে ইফালে ভনী যোৱাই এইটো দেই, ভনী যোৱাই আহিলে আৰু তাৰ ওচৰত ইফালে ভতিজাক ভাগিনীয়েক গোটেইকেইজনে আগুৰি ধৰিছে একেবাৰে। আৰু এইফালে লাষ্টত মামীয়ে পায়স বনালে, পায়স খালোঁ আৰু সকলোৱে আজিকালি মোবাইলতে ব্যস্ত। ইফালে পাক নহয় দেই, ভাগিনাৰ মাহীয়েক হয়, লৈ আছে আৰু এইফালে মোৰ বেটাই উৎপাত কৰি আছে। যিহেতুকে ৰাতিপুৱাই গৈছিলোঁ, তাৰ কাৰণে আজি ইমান গৰম দিছে, ইমান সময় থাকিলোঁ। এতিয়া আমি ঘৰলৈ আহিম বুলি ওলালোঁ। ঘৰলৈ আহিলোঁ আৰু আহি ইফালে বেটাক আইতাকে লৈ আহিছে। ঘৰলৈ আহি দেখিলোঁ এটা পাৰ্চেল আহি আছে। ঘৰত থৈ গৈছে ফ্লিপকাৰ্টৰ দাদাজনে আৰু পাৰ্চেলটো হৈছে দেউতাকে পুতেকলৈ পঠোৱা এখন গাড়ী আৰু সেই গাড়ীখন আনবক্সিং কৰিলোঁ। তাৰ কাৰণে এটা শ্বৰ্ট ভিডিঅ' দিছোঁৱে, সেইটো চাই ল'ব আপোনালোকে। আৰু বেটা যিটোহে ফূৰ্তি লাগিছিল সেইটো আৰু ভাষাৰে বুজাব নোৱাৰি। ভিডিঅ' কল কৰিলে দেউতাকক কয় ডাম্পাৰ লাগে, ট্ৰেক্টৰ লাগে। দেউতাকৰো মনটো কিজানি খুব ইচ্ছা যাই আছিল যে তাক এখন ডাম্পাৰ গাড়ী কিনি দিবলৈ, কিন্তু যিহেতুকে ঘৰৰ পৰা বহুত দূৰত থাকে, সদায় লগ নাপায়, তাৰ কাৰণে ফ্লিপকাৰ্টৰ জৰিয়তে এখন গাড়ী পঠালে আৰু এই গাড়ীখন পাই বেটাৰ খুব আনন্দ লাগিল। ভিডিঅ'টো আজি ইমানখিনিয়ে, ধন্যবাদ।